ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে প্ৰস্তুতি 90% প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে যোৰহাটৰ মহবন্ধাৰ এৰালতলি পথাৰত অহা 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত তাৰ বাবে আমি দেখুৱাইছোঁ যে যি কেন্দ্ৰীয় ভঁৰাল সেই কেন্দ্ৰীয় ভঁৰালত এনেধৰণে সাজু কৰি ৰখা হৈছে আৰু এনেধৰণৰ একোখন বৃহৎ কেৰাহী য'ত 1 কুইণ্টেল পৰ্যন্ত দাইল ইয়াতে ৰান্ধিব পৰা যায় থ'ব পৰা যায় আৰু এনেধৰণে আমি দেখুৱাইছোঁ যে য'ত ভোজনালয় আছে য'ত কেন্দ্ৰীয় ৰান্ধনীশাল আছে তালৈ এইসমূহ লৈ যোৱা হৈছে আমি দেখুৱাইছোঁ যে প্ৰকাণ্ড একোখন এনেধৰণৰ কেৰাহী য'ত শ্ৰীমন্ত শংকৰদেৱৰ বাৰ্ষিক অধিৱেশনৰ বাবে এনেধৰণে ইয়াতে আনি যোগাৰ কৰা হৈছে আৰু যিটো কেন্দ্ৰীয় ভঁৰাল আমি সেই কেন্দ্ৰীয় ভঁৰাল তোৰ ভিতৰ ভাগৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াত কেনেধৰণে লাখ ভক্তৰ বাবে কেনেধৰণে সকলোখিনি সামগ্ৰী ইতিমধ্যে সাজু কৰি ৰখা হৈছে আৰু এনে একোখন ঠেলাতে যি ভাত বা দাইল বা যিখিনি খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হ'ব সেইসমূহ যি ভোজনালয়লৈ নিবৰ বাবে এনেধৰণে ইয়াতে সাজু কৰি ৰখা হৈছে আৰু যি খাদ্য সামগ্ৰীৰ যি বৃহৎ যি আয়োজন ইতিমধ্যে যোগাৰ কৰা হৈছে সেয়াও ইতিমধ্যে ভৰি পৰিছে আৰু ইয়াৰ বিষয়ববীয়া আছে যি কেন্দ্ৰীয় যি হয় অতি সুন্দৰ আয়োজন চলিছে আপোনালোকৰ মাজত মাত্ৰ 2টা দিন বাকী আছে 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈকে ব্যস্ততাৰ অন্ত নাইকিয়া হ'ব কেনেধৰণে সাজু কৰিছে যি কেন্দ্ৰীয় ভঁৰাল ব্যস্ততাৰ অন্ত নাইকিয়া হ'বই আমি এপ্ৰিলৰ পৰাই ব্যস্ততাত আছোঁ ইয়াত যোৱা 21 এপ্ৰিলৰ পৰা সাজু মানে আমাৰ 2 লাখ ভকতে খাবৰ কাৰণে 24 আৱাৰ্ছে আমাৰ ইয়াত খাদ্য সমল যোগান থাকিব মজুত থাকিব 24 লাখ 2 লাখ 24 ঘণ্টাই ইয়াত মজুত থাকিব সেইমতে আমাৰ ৰন্ধন বিভাগলৈ এফালে আমাৰ ৰন্ধন বিভাগ আছে সেইফালে ইয়াৰ পৰা সমলখিনি আমি ইছ্যু কৰিম গুচি যাব এইখিনি দেখিছে এইখিনিত আছে 2000 বাল্টিং 200 আমি গামলা বুলি কওঁ চৰিয়া এই যে ঠেলাখিনি দেখিছে এইখিনিত চব্জি আৰু ভাত যাব আৰু এটা স্পেচিয়েল ঠেলা দেখিছে আপুনি হয়তো 1 পিচ থোৱা হৈছে হালধীয়া কালাৰ সেইটো আপুনি ভালকে চাব সেইটো আমাৰ ভাবি উলিয়াইছে নিৰ্মাণ কৰি উলিয়াইছে মোৰ সন্মুখতে আছে ৰাজেশ্বৰ শইকীয়া বাপ এই আইয়া তেখেতে যোগান বিভাগত আছে তেখেতৰ আইডিয়াত আছে তেনেকুৱা 25খন আহিব তাতে দাইল যাব এয়া আমাৰ নিজা মানে ডিছ আৰু গ্লাছ পানী খোৱা এইখিনি আহিছে ইয়াৰ এনেকুৱা আৰু দুগুণ আহিব তাৰপিছত সেইফালে দেখিছে ঝাৰু পাচি আদি এইবিলাক বস্তুবিলাক আছে মই যদি সংখ্যাৰ দিশৰ পৰা চাওঁ তেনেহ'লে কিমান কুইণ্টেল চাউল কিমান কুইণ্টেল এসাঁজ ভাতত আমাক 7 টন চাউল লাগিব 7 টন চাউল সেয়া সেই এসাঁজ সেয়া আপুনি এইফালে যাব লাগিব সেইখিনি এসাঁজ চাউল এসাঁজৰ চাউল 7 টন 7,000 কেজি 7,000 কেজি 7 টন হয় আমি দেখুৱাইছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশনৰ যি ভব্য যি আয়োজন এবাৰ যি খাদ্য প্ৰস্তুত কৰা হ'ব তাৰ 7,000 কেজি চাউল এসাঁজত লাগিব হয় সেই এসাঁজৰ আমি ভাগ কৰি থৈছোঁ এসাঁজ ভাত আমাক দিছে আমাৰ যোৰহাটৰ স্বনামধন্য ব্যক্তি প্ৰফুল্ল গগৈদেৱে যিজন মানে আমাৰ মূলৰ সদস্য আছিলে আজি তেখেতে জমা দিছে 7 টন চাউল জমা দিলে ইয়াত 2 টন নিমখ আছে ইয়াত 2 টন আছে নিমখ 2 টন নিমখ আমাক নালাগে বাৰু 1 কুইণ্টেলমান নিমখ আমাক এসাঁজৰ লাগিব এই এসাঁজ ৰেডি হৈ আছে গোলাঘাট জিলাই দিছে তাৰপৰা এইফালে এসাঁজ ৰেডি হৈছে তিতাবৰী দিছে 7,000 কেজিকৈ লাগিব আৰু চব্জি আপুনি দেখিছে আপোনালোক আহিব ভাল লাগে আপোনালোক আহিলে দেই হয় আমি চব্জি মানে এনেধৰণে একোখন যি মিনি এই ভাবজনে দিছে এখন বাহিৰত আছে কিমান কুইণ্টেল এইটো 31 কুইণ্টেল আছে 31 কুইণ্টেল বন্ধাকবি আছে আৰু 10 কুইণ্টেল বেঙেনা আছে 10 কুইণ্টেল বেঙেনা নিজে খেতি কৰা নে খেতি কৰা কিনি মোৰ এজন লগৰ সদি হাইয়ে কৰিছিলে তেখেতৰ পৰা কিনি অনা আৰু যি ভাজি বনাব চব্জি বনাব তাৰ বাবে কিমান লাগে এসাঁজত কিমান মান লাগিব চাগে আমাক এসাঁজতটো এইটো 7 টন লাগেতো এইটো প্ৰায় 3 টন লাগি যায় আমাক 3 টন লাগিব আৰু ৰঙালাও যি আমি পাহাৰ দেখি দেখা পাইছো আহি আছে 50 কুইণ্টেল এইবিলাক বহুত আহিব ৰঙালাও বহুত কেইবা গাড়ীও আহিব কমেও ধৰি লওক 150 টন মানটো আহিবই টোটেল 4 দিনত আধাহে আহিছে আজি
বিশাল আয়োজন বিশাল আপোনালোকৰো অকল আমাৰ বুলিয়ে নহয় সকলোৰে সহযোগ আছে যোৰহাট জিলাৰ দেই অকল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানুহখিনি আছো সেইটো নহয় সকলোৱে সহযোগ কৰিছে দেই আৰু আমাৰ একেলগতে খাব পাৰিব ৯,৬০০ মানুহে খাব পাৰিব ৯,৬০০ ডিভাইডেড বাই 2 মানে এটা চিটিঙত 4,000 সামথিং চলি থাকিব আৰু ইটো ৰেডি হৈ থাকিব নন ষ্টপ চলি যাব নন ষ্টপ চলি থাকিব 200 চৌকা জ্বলি থাকিব তাৰপিছতে আমাৰ 200 চৌকাত 300 ৰান্ধনি ৰেডি থাকিব শিফ্ট ৱাইজ তেওঁলোকে কাম কৰিব ইয়াৰ পিছতে তেওঁলোকৰ ৰেষ্টৰুম বনোৱা আছে এটা শিফ্টে ৰেষ্ট ল'ব এটা শিফ্টে কাম কৰিব তেনেকৈ চলি থাকিব ভকতে কষ্ট একো নাপায় দেই থেংক ইউ আমি এই বস্তুবিলাক লওঁতে আমি একদম পূৰা চাই লৈছোঁ কালি এজনে হেৰি ৰঙালাও দিম বুলি আনি পেলাই বেয়া এটা আনি দিবলৈ আহিছিলে ইয়াত মোৰ ইয়াত কোন আছে নাজানো নেকি চকু কিমান আছে কালি সেই আধা গাড়ী তেওঁ পেলাই পেলাওঁতে আমি তেওঁ ঘূৰাই পঠিয়ালোঁ আজি ফ্ৰেছ কাটি আনিছে ৰঙালাও আমি দেখুৱাইছো যি এক বিশাল আয়োজন ইয়াতে টনে টনে সামগ্ৰীৰ প্ৰয়োজন হ'ব এয়া আমি দেখুৱাইছো ওলকবি এনেধৰণে বস্তাই বস্তাই ওলকবি থোৱা আছে এয়া কেৱল মাত্ৰ সামান্য অংশই বুলি আমাক জানিবলৈ দিছে আমি স্কোৱাছ দেখা পাইছো ইতিমধ্যে আমি দেখুৱাইছোৱেই যে এসাঁজতে 7 টন চাউলৰ প্ৰয়োজন হয় সেই অনুপাতে দাইলৰো প্ৰয়োজন হয় ঠিক সেইদৰে 3 টন শাক পাচলিৰ প্ৰয়োজন হয় এসাঁজ কেৱল মাত্ৰ খাদ্যৰ বাবে আৰু তাৰ বাবে যি বিশাল আয়োজন আমি পুনৰবাৰ দেখুৱাইছো যে যি কেন্দ্ৰীয় তেওঁলোকৰ ভঁৰাল সেই ভঁৰালত ইতিমধ্যে এনেধৰণে সাজু কৰি তোলা হৈছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক যি বাৰ্ষিক অধিৱেশনৰ যি এক বিশাল আয়োজন চলিছে তাৰ প্ৰতিটো খবৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক আমি জনাই যাম গতিকে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ